মামা আসাম পুলিচ এবিবি কেতিয়া নতুন কেতিয়া ওলাব সেকেন্ড লিষ্ট ওলাবনে নাই নতুন পোষ্ট হেল্ল' নমস্কাৰ মই নীলোৎপল পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি কিছুদিনমানৰ পূৰ্বে কিছুদিন নহয় প্ৰায় ভিডিঅ'সমূহ যিহেতু দিয়ে থাকোঁ তথাপিও কিছুদিনমানৰ পূৰ্বে যিটো ভিডিঅ' দিছিলোঁ তাত মই এই বিষয়টো কৈছিলোঁ যে মুখ্যমন্ত্ৰী মামাই নৱেম্বৰ ডিচেম্বৰ বা এই মাহখিনি কথা কৈছে যদিও তেওঁ পুনৰ আকৌ নতুনকৈ যে এটা মাহৰ নাম নক'ব বা এই নিযুক্তিৰ সন্দৰ্ভত যে অসম পুলিচৰ পোষ্ট কেতিয়া ওলাব ফৰেষ্টৰ পোষ্ট কেতিয়া ওলাব সেই সন্দৰ্ভতো যে আকৌ নতুনকৈ কিবা এটা কথা নক'ব তাৰ যে গেৰেণ্টি নাই এইটো হিচাপত মই কৈছিলোঁ আজি কিছুদিনমানৰ পূৰ্বে আৰু পুনৰ যোৱাকালিও ক'লে কেইবা জেগাতো কৈছে পোষ্ট আহিব তেনেকৈ বহু জেগাতে কৈ আছে আহিব এইটো 100% পোষ্ট আহিব চিয়'ৰ কিন্তু পোষ্ট অহা নহাৰ সন্দৰ্ভত আকৌ দুজনমান কেণ্ডিডেটে ক'লে ভিডিঅ'টো খুব চেণ্ড কৰি আছে মোক আৰু তেওঁলোকে সুধিছিলে আৰু সুধোতে ক'লে বোলে পোষ্ট আমাৰ অক্টোবৰ মাহত আহিব আৰু হয়তো আমাৰ অক্টোবৰ মাহতো পোষ্ট নাহিব মানে অক্টোবৰ হয়তো ইয়াৰ আগতে আহি যাব পাৰে ছেপ্টেম্বৰ অক্টোবৰ এই সময় মানে অক্টোবৰ হয়তো নাপাবগৈ ছেপ্টেম্বৰ মাহতো আমাৰ পোষ্ট অহাৰ সম্ভাৱনা আছে কাৰণ নৱেম্বৰ মাহলৈ এটা দীঘলীয়া পৰ্যায় আছে নৱেম্বৰ মাহলৈ ইমান দেৰি ৰখাই নথয় কাৰণ নৱেম্বৰ মাহলৈকে যদি পোষ্টখিনি ৰখাই থৈ দিয়ে তেতিয়ালৈকে মুখ্যমন্ত্ৰী মামাক সুধিয়ে থাকিব য'তেই নহয় ত'তেই সুধিয়ে থাকিব আৰু সুধি মোৰ ঘোলা কৰি পেলাব আৰু তেওঁ হয়তো উত্তৰ দি ভাগৰি পৰিব গতিকে যি কি নহওক কিয় কাৰণ এতিয়া এই ইলেকশ্যনৰ সন্দৰ্ভত কথাখিনি কেনেকুৱা কি হৈছে নহৈছে গম পাইছে কিন্তু চৰকাৰটো বিজেপি আহিব এইটো 100% চিয়'ৰ ৰিজাল্ট দিয়া নাই নেক্সট আকৌ 26ত যে আমাৰ বিজেপি গভৰ্ণমেণ্ট যে নাহিব তাৰ কোনো মানে কি ক'ম আৰু বিজেপি গভৰ্ণমেণ্টে হৈ আছে হ'ব থাকিব বছ ইমানেই কথা ইলেকশ্যনৰ কথা পাছত সেইখিনি কথা কিন্তু মেইন বিষয়টো হ'ল আমাৰ ৰিক্ৰুটমেণ্ট খুব সোনকালে আহিব হয়তো অক্টোবৰ নাপাবগৈ মই কৈছোঁ ছেপ্টেম্বৰ মাহতো আমাৰ নিউ ভেকেঞ্চি আহিব বহু কেণ্ডিডেটে সুধিয়ে থাকে অনবৰত প্ৰায় সুধিয়ে থাকে যে পোষ্ট কেতিয়া ওলাব ইটো কেতিয়া পুলিচৰ কেতিয়া ওলাব ফৰেষ্টৰ কেতিয়া ওলাব আৰু তেওঁ কৈছে অক্টোবৰ মাহত ওলাব বোলে ছেকেণ্ড লিষ্ট আহিব নেকি ছেকেণ্ড লিষ্ট নাহে আৰু এতিয়া ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত আমি এটা কথা কৈ বা যিহেতু মামাই যিহেতু কৈছে আৰু গোটেই মেইন চাবি কাঠি তলা চাবি চব এতিয়া মামাই আৰু তেওঁ যিটো কয় সেইটো হয়ে কাৰণ আগৰ যিকোনো বিষয়ত তেওঁ যিটো কথা কয় সেইটো হয়ে গতিকে এতিয়া আমি এতিয়া আৰু বেলেগ কথা কৈ লাভ নাই তেওঁ যিহেতু কৈছে বৰ্তমান নিউ ভেকেঞ্চি আহিব চলিত ভেকেঞ্চিত কোনো ধৰণৰ নতুনকৈ লিষ্ট প্ৰকাশ নকৰে কিন্তু আমাৰ নিউ ভেকেঞ্চি আহিব অক্টোবৰ মাহত গতিকে হয়তো অক্টোবৰ মাহত বুলি কৈছোঁ তাৰ আগতে আহি যাব ছেপ্টেম্বৰ মাহত ABUB ফৰেষ্টৰ গতিকে ভাল খবৰ যদি পোষ্ট সোনকালে আহিছে তেনেহ'লে আমাৰ এই বছৰৰ শেষলৈ হয়তো ৰিক্ৰুটমেণ্ট ষ্টাৰ্ট হৈ যাব পাৰে কাৰণ 26ৰ ইলেকশ্যন আছে হয়তো সেইখিনি সময়লৈ আৰু ইলেকশ্যনৰ কথা যদি ক'বলৈ যাওঁ মুখ্যমন্ত্ৰী মামাই কৈছে যে ইলেকশ্যনৰ লগত ৰিক্ৰুটমেণ্টৰ কোনো ধৰণৰ কথা আহিয়ে নপৰে আগতেও কৈছিল আৰু এতিয়া চোৱা ভাইবা টেষ্ট পাতিছে হ'ব নটিফিকেশ্যন পূৰা দিয়ে আছে ইফালে ইলেকশ্যনৰ কাম হৈ আছে গতিকে ইলেকশ্যনৰ লগত ৰিক্ৰুটমেণ্টৰ কোনো মুঠতে বস্তু ৰখি নাথাকে ৰিক্ৰুটমেণ্ট ৰখি নাথাকে গতিকে অক্টোবৰ হয়তো প্ৰথম সপ্তাহত বা ছেপ্টেম্বৰ মানত নিউ ভেকেঞ্চি আহি যাব ABUB ফৰেষ্টৰ খুব হয়তো এবাৰ সৰহকৈ ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে তোমালোকে এই কামখিনি কৰিব লাগিব যদি মুখ্যমন্ত্ৰী মামা 1000-2000 দিম বুলি যদি ভাবি আছে তুমি তেওঁক বাধ্য কৰাব লাগিব ইমানেই সুধিব লাগিব ইমানেই ক'ব লাগিব তেওঁ যাতে বাধ্য হৈ যায় পোষ্টখিনি দিবলৈ গতিকে তোমালোকে সুধিব লাগিব সেইখিনি কেৱল কামটো তোমালোকৰ ওপৰত দায়িত্ব আছে ইণ্টাৰভিউ ৰিক্ৰুটমেণ্টত তুমি অংশগ্ৰহণ কৰিবা মামাইতো দৌৰিবলৈ নাযায় গতিকে তেনেকুৱা নিচিনা কথা তুমি এইখিনি কথা ক'ব লাগিব যে আমাক পোষ্ট সৰহকৈ লাগে কেতিয়া আহিব সেইটো কথা সকলোৱে সুধি থাকে সেইটো মানে এটা কমন বাইট হৈ গ'ল কেতিয়া আহিব কিন্তু সৰহকৈ যে পোষ্ট লাগে খুব সোনকালে যে ৰিক্ৰুটমেণ্টটোৰ কাৰণে যে নটিফিকেশ্যন মুকলি কৰি দিব লাগে সেই কথাষাৰ হয়তো কাৰো মুখত মানে নুফুটেই কিন্তু যিকি নহওক নেক্সট যেতিয়া মামাক য'তেই লগ নোপোৱা কিয় এইটো হিচাপত ক'বা যে ভেকেঞ্চিখিনি আমাক এতিয়াই উলিয়াই দিয়ক লাগিলে ইণ্টাৰভিউটো নৱেম্বৰ ডিচেম্বৰ পাতকগৈ তেতিয়ালৈ যদি ইণ্টাৰভিউ মানে পোষ্ট উলিয়াই দিয়ে ইমান সময় ৰখি থাকিবলৈ মানে বহুত অধৈৰ্য নিচিনা হৈ যাব বহু কেণ্ডিডেটৰ বা তোমালোকে কৈ দিবা কথাটো যি হিচাপত কোৱা কিন্তু মই মোৰ হিচাপত এইটো ক'ব বিচাৰিছোঁ যে তোমালোকৰ স্বাৰ্থত এইটো ক'ব বিচাৰিছোঁ যে মামাক য'তেই লগ নোপোৱা কিয় খালি সোনকালে যাতে ভেকেঞ্চিটো উলিয়াই দিয়ে বা খুব সৰহকৈ ভেকেঞ্চি উলিয়াই দিয়ে কেইবা হাজাৰো কনষ্টেবলত ভেকেঞ্চি লাগে এই কথাখিনি ক'বা যাতে কম পোষ্ট এসোপা দি পেলাই আকৌ এটা ভিৰ কৰি কাট অফ হাই লেভেলত যোৱাকৈ এনেকুৱা এটা ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰাতকৈ হয়তো বেলেগ কাম ধান্দা কৰাই ভাল মোৰ ফালৰ পৰা কৈছোঁ গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে তোমালোকে ক'বা যাতে পোষ্ট আমাক সোনকালে লাগে এতিয়া এপ্লাইটোৰ কাৰণে নটিফিকেশ্যন বা মুঠতে সোনকালে উলিয়াই দিয়ক কেইবা হাজাৰৰ কাৰণে আমাক পোষ্ট
মুকলি কৰি দিব লাগে খালি ইণ্টাৰভিউটো লাগিলে পাছত হকে বাকী ফৰেষ্ট পুলিচ এইখিনি কথাই কৈ আছে হয়তো সেইখিনি আহিব ফৰেষ্ট পুলিচ একেলগে আহিব কনষ্টেবলৰ ভেকেঞ্চি আহিব কিন্তু সৰহকৈ লাগে সেই কথাখিনি ক'বা যাতে কেইবা হাজাৰো আমাক পোষ্ট লাগে কাৰণ এটা ডাঙৰ ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰি ভাল লাগে কাৰণ ইমান হাজাৰ কেণ্ডিডেট বা ইমান লাখ কেণ্ডিডেট ওলাব গতিকে পোষ্টৰ সংখ্যাৰ অলপ বৃদ্ধি পালে সেই ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰি বা সেই ৰিক্ৰুটমেণ্টত চিলেকশ্যন পাই মজাই বেলেগ কম পোষ্টত আৰু ইমান হাজাৰৰ মাজত লাখৰ মাজত অলপমান টান হয় অলপমান নহয় এইটো বহুতেই টান হয় এতিয়া গম পাইছা ইমান ভেকেঞ্চি আছিল তথাপিও নাম আহিছে কাৰ পাইছে কোনে তেনেকুৱা নিচিনা নহয় জানো গতিকে ইমান এটা হাই লেভেলৰ কাট অফ গৈছে গতিকে নেক্সট যিটো ৰিক্ৰুটমেণ্ট হ'ব বা হ'বলৈ গৈ আছে বা নটিফিকেশ্যন আহিব লৈ আপকামিং গোটেই কথাখিনিৰ সন্দৰ্ভত কৈ আছে বা কৈ আছোঁ তোমালোকে ক'বা যাতে পোষ্ট সৰহকৈ লাগে এতিয়া মানে খুব সোনকালে আমাৰ এপ্লাইটো হৈ যাওক লাগিলে ইণ্টাৰভিউটো দেৰিকৈ হওক তাততো আমি তেতিয়া বেলেগ কৰিবলগীয়া কথা একো নাই তেতিয়া আমি প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে টাইম পাই থাকিম বাৰু যি কি নহওক ইমানখিনি আপডেট আছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অক্টোবৰত আহিব বুলি ক'লে হয়তো অক্টোবৰতে আহিবগৈ বা তাৰ আগতো আহি যাব পাৰে এইটো কোনো গেৰেণ্টি নাই ঘপককৈ আপডেট দি দিব পাৰে SLPRBয়ে গতিকে তেনেকুৱা নিচিনা কথা বাকী ভিডিঅ'টোত ইমানখিনি আপডেট আছিলে বাকী নেক্সট আকৌ যদি নিউ কিবা আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম ভিডিঅ'টোৰ পৰা এইখিনি সামৰি মাৰিছোঁ ধন্যবাদ